নমস্কাৰ সকলোকে লাইফষ্টাইল বাই বিস্মিতাৰ অন্য এটি ব্লগলৈ পুনৰবাৰ আপোনালোকক স্বাগতম। আজি মোৰ ব্লগটো আৰম্ভ হৈছে গহপুৰৰ পৰা। এয়া গহপুৰৰ পৰা বিশ্বনাথ চাৰিআলি অভিমুখে আমি গৈ আছোঁ। আহক তেনেহ'লে আজিৰ ব্লগটো আৰম্ভ কৰোঁ। যিটো কামৰ কাৰণে গহপুৰ আহিছিলোঁ, আজি সেই কামটোৰ কাৰণে আমি ওলাই আহিছোঁ। সকলোৱে জানে ADRE এক্সাম, আৰু এতিয়া পিছে কিবা এটা চাওঁ বুলি ফোনটো খুচৰি আছোঁ। ফ্লাইট মোড অন কৰিছোঁ, অফ কৰিছোঁ, ভাবিছোঁ কেলৈ কাম কৰা নাই। তাৰপাছতে গম পাইছোঁ যে ইণ্টাৰনেট কানেকশ্যন বন্ধ কৰিলে অলৰেডি। তো সেয়া আৰু আজি আমি খুৰীক লগত লৈ আহিছোঁ। খুৰীয়ে হাঁহিক ৰখিব, আৰু যিহেতুকে মাইনাও এক্সাম দিব, আৰু মাৰো আকৌ মা আহিলে হয়, কিন্তু মাৰো ডিউটি পৰিলে, গতিকে মা স্কুল যাব। সেইকাৰণে খুৰীয়ে আজি হাঁহিক ৰাখিব। আৰু চ' আমি আহি আছোঁ। ইয়াৰ পিছত আৰু এতিয়া মই ভিডিঅ' কৰিব নোৱাৰিম, কাৰণ গৈ পোৱাৰ পিছতে মই খুৰীকে চব ফোন চোনবিলাক দি যাম, যিহেতুকে তাত ৰাখিবও নোৱাৰিম। গতিকে এক্সামৰ পৰা ওলাই পেলাই মই ক'ম আৰু কি কৰি থৈ আহিলোঁ এক্সাম। এয়া এক্সাম দি মেলি হৈ একদম টায়াৰ্ড হৈ পেলাই আহি আছোঁ ঘৰলৈ। খুৰীয়ে যিহেতুকে হাঁহিক আজি ৰাখি দিছিলে, মই আপোনালোকক অলৰেডি কৈছোঁৱেই, খুৰীৰ ভনীয়েকৰ ঘৰ বিশ্বনাথ চাৰিআলিত, তাতেই খুৰী আছিলে হাঁহিক লৈ পেলাই। আজি অৱশ্যে হাঁহিয়ে বহুত আমনি কৰিলে। মানে তাইৰ এটা প্ৰব্লেম আছে, তাই মানে হাফ এন আৱাৰ টু 45 মিনিটছৰ মূৰে মূৰে ফিডিংটো লৈ থাকে। সেইটো পিছে প্ৰব্লেম নহয়, কিন্তু তাইৰ প্ৰব্লেমটো হ'ল তাই বটল ফিড নলয়। চ' মোকেই দৰকাৰ হৈ যায়, আৰু মই যিহেতুকে 4-5 ঘণ্টা ধৰি তাইৰ লগত আজি নাই, গতিকে তাই আজি বহুত কান্দিলে, বহুত আমনি কৰিলে। খুৰীয়ে চামুচেৰে যিমানটো পাৰিলে নান অলপ খোৱালে, আৰু তেনেকৈ আৰু খুৰীও অকণমান কষ্ট পালে, তাইতো বহুত বেছি কষ্ট পালে। তাইলৈ মোৰ বহুত বেছি বেয়া লাগিলে আজি। তাই মোক যেতিয়া দেখা পাইছে প্ৰথম মই আহি পোৱাৰ পাছত, তাই যে মোক একেৰাহে ইমান সময় চাই আছে, তাই চাগে ভাবিছে ক'ত গৈছিল, কি বা হৈছে তাইৰ লগত। তো এনেকুৱাবিলাক বেয়া লাগে। তাৰপাছত সেয়া আৰু তাইক লৈ পেলাই খুৰীহঁতৰ ঘৰতে, তাতে আমি অকণমান ভাত খাই ওলাই দিলোঁ। আৰু মাইনাৰো পৰিছিল চতিয়াত, চ' মোৰ পৰিছিল আকৌ বিশ্বনাথ চাৰিআলি। চ' মাইনাৰ কাৰণে মই অলপ টাইম ৱেইট কৰিব লগা হৈছে। মাইনা অহাৰ পাছতহে আকৌ তেওঁলোকৰ ঘৰত গৈ পেলাই খাই বৈ এতিয়া ওলাই আহিছোঁ। বহুত বেছি ভাগৰ লাগিছে। সুমন, কি চলিছে? কোনে খায়? ইমান ধুনীয়াকৈ উলিয়াবলৈ সুবিধাটো পাইছোঁ, ইমান হেণ্ডচাম ল'ৰাটো উলিয়াবলৈ। এজনী হ'লোঁ মই, একদম যেনেকৈ তেনেকৈ মানে জাষ্ট গা ধুই আহি কাপোৰযোৰ পিন্ধিছিলোঁ, তেনেকৈয়ে থাকিব লগা হৈছে, কাৰণ আমাৰ হাঁহিয়ে মোক এৰি নিদিয়ে। মা ইফালে স্কুল যাব হৈছে, মাৰো দেৰি হৈছে। যেনে তেনে কুকুৰে নামঘৰৰ পৰা এয়া মা স্কুল ওলাই গ'ল। মাৰ সদায় ৰাতিপুৱা সময়টোত মানে একদম মা উৰি উৰি কাম কৰিব লগা হয়। মই যেনেকৈ গুৱাহাটীত উৰি উৰি কাম কৰোঁ তেনেকৈ, কিন্তু মা মোতকৈও বেছি উৰিব লগা হয়, কাৰণ ৰাতিপুৱা চবৰ কাৰণে ভাত পানী বনায়, আৰু ৰুটি খোৱাৰ কাৰণে ৰুটি, ভাত খোৱাৰ কাৰণে ভাত, তো চবৰ কাৰণে এইবোৰ বনাই মেলি থয়। আৰু আজিকালি স্কুলৰ নীতি নিয়মবিলাক আৰু বহুত বেছি ষ্ট্ৰিক্ট হৈ গৈছে। এতিয়া তাইক গাটো ধুৱাই লওঁ, তাৰপাছত এইবিলাক এনেকৈ আমাৰ পৰ্দা ইয়াত এনেকৈ লগাই থোৱা আছে, এনেই আৰু চব টেম্পৰেৰী বস্তু, কাৰণ যিহেতুকে আমি ইয়াত নাথাকোঁ, গতিকে আমাৰ ৰুমটো মানে কোনো নোসোমায় তেনেকৈ। মা স্কুল যাবলৈ কেতিয়াবা ৰেডি হয় আৰু, কাৰণ একেবাৰে নোসোমালে যে বস্তুবোৰ বেয়া হৈ যায় বা পোক পৰুৱাই বাহ লয়, গতিকে কিন্তু মানে চব বস্তুবিলাক একো মানে পাৰফেক্টলি একো আমি এইবিলাক ছেট কৰি লোৱা নাই, কাৰণ যিহেতুকে নাথাকোঁ এনেই আৰু। সেইটো কাৰণে মানে কেতিয়াবা আমাৰ এনেই আগতেতো প্ৰায় বছৰত অহা হৈছিলে, বা 9 মাহ 10 মাহৰ মূৰত, কিন্তু এতিয়া কিছুমান বেছি মানে দৰকাৰী বস্তুৰ কাৰণে আহিব লগা হৈ গৈছে। হাঁহি হোৱাৰ পিছত যেনেকৈ আহিলোঁ, এতিয়া লগে লগে এক্সাম পৰিলে, আৰু নেক্সট মান্থত আকৌ আহিব লাগিব। সেইটো বাৰু কম কিয় আহিব লাগিব, পিছত ক'ম। তো সেইটোৱে আৰু, কিন্তু মানে ফাৰ্নিচাৰবোৰ মায়ে এইবিলাক মচি কাচি থাকে, কিন্তু তেনেকৈ মানে একো ৰুমৰ হেৰি কৰা নাই আৰু। সেয়াই তো এতিয়া ঠিক আছে, তাইক মই গা পা ধুৱাই ৰেডি কৰাই লওঁ, আৰু মই লাহেকৈ ৰেডি হৈ লওঁ, তাৰপাছত দেখাম বাৰু।
মা স্কুল গ'ল আৰু আমি ঘৰৰ সকলোৱে খাই মেলি আজৰি হ'লোঁ। হাঁহিকো গা পা ধুৱাই দিলোঁ। ময়ো এতিয়া ইয়াৰ ৰেডি হৈ আছোঁ। কালি কৈছিলোঁ নেকি মই আপোনালোকক এফালে যাব লগা আছে বুলি, তালেই যাবলৈ লৈছোঁ। ফুৰি আহোঁগৈ এপাক। আৰু গহপুৰ আহিলে নুফুৰিলে একেবাৰে ভাল নালাগে। মাও যিহেতুকে ৰাতিপুৱাই স্কুল ওলাই গুচি যায়, মই দিনটো অকলে অকলে ঘৰত বহুত বেছি ব'ৰ হওঁ। ক'ৰবাত নহয় ক'ৰবাত সেইকাৰণে প্ৰগ্ৰেম এটা ৰাখোৱেই গহপুৰ গ'লে। তো সেয়া আমি এতিয়া যাবলৈ ল'লোঁ, তাৰপাছত গৈ আহোঁ। আমি এয়া যাবলৈ লৈছোঁ। তাৰপাছতে ওলাই আহোঁতে দেখা পালোঁ এইজনী ফুচকি, তাই অংগনবাদী স্কুলৰ পৰা আহিছে। মোৰ বান্ধৱীজনীৰ ঘৰলৈ আহিছোঁ। অৱশ্যে সিহঁতৰ ঘৰলৈ মানে আমি গহপুৰ আহিলে সিহঁতৰ ঘৰলৈ অহা এবাৰ হয়েই। আৰু এয়া আমি এতিয়া ওলাইছোঁ। আমাৰ এইখিনিতে দলংখন বৰ বেয়া, মানে দলং এখন আছে তাকো বাঁহৰ নহয়। তলত মানে কেইডালমান কাঠ আছে, কিন্তু ওপৰত বাঁহেৰে। অকণমান ভয় লাগে আছিলে পাৰ হওঁতে। হাঁহি মাইনা ই মুখ চুখ খোলা আছে। একদম মানে পৰিৱেশ উপভোগ কৰি কৰি আহি আছে। ইমান চাইডৰ ফালে খুব ধুনীয়া আচলতে বাগান আছে। ফুলবাৰী বাগান। আৰু তাই মানে সেই এতিয়া মই ফ্ৰণ্ট কেমেৰা লৈ আছোঁ নহয়। এইটো আমাৰ পাৱাৰ হাউচ। ইলেক্ট্ৰিচিটি ইয়াৰ পৰা চাপ্লাই হয়। মাইনা যি কৈছে মই আৰু চব কপি পেষ্ট কৰি লৈছোঁ। মানে তাই অকণমান জচিয়া সেইখন নেকি? তাই মানে অকণমান আমনিটো বাঢ়িছে। এতিয়া মানে ওলাই অহাৰ আগতো তাই ইমান বেছি আমনি কৰিলে, কিবা হ'ল বুলি ভয় খাই গ'লোঁ। মই পেটৰ বিষৰ ঔষধ চৌষধো খুৱাই দিলোঁ। এতিয়া আকৌ বন্ধ। তাৰ মানে তাই খুব বেছি গৰম। এতিয়া গাড়ীত এচিটো পালে যে হেৰি হৈ গ'ল, নিজে নিজে ঠাণ্ডা হৈ গ'ল। তাকে মাইনাই কৈছে মোৰ নিচিনা একেই হৈ আহিলে। মাইনাও মানে ইমান বেছি ঘামে। এই ঘামৰ কোবত মানে চুলি ইমানেই ঘামে। ঘামটো যিহেতুকে নিমখীয়া বস্তু, গোটেই চুলি মানে একদম সৰি টপাই হ'ব আৰু কেইদিনৰ নিচিনা একেবাৰে হ'ব তাৰমানে মাইনা। এতিয়া সেই হাঁহিও বাপেকৰ নিচিনাই হ'ল। দেখিবলৈতো বাপেকৰ নিচিনা হয়েই, আৰু এই কাণ্ডবিলাকো বাপেকৰ নিচিনাই হৈছিলে। এতিয়া আমি আহি পাম। মই গহপুৰ আহিলে তাইক এবাৰ নহয় এবাৰ ক'ৰবাত নহয় ক'ৰবাত লগ কৰোঁ, আৰু মেক্সিমাম তাই ঘৰতে অহা হয়। আৰু আজি মই ৰাতিপুৱা অলপ সোনকালে আহিছোঁ, কাৰণ তাইৰ লগত গোটেই দিনটো স্পেণ্ড কৰিম বুলি। আৰু এতিয়া তাই ৰিচেণ্টলি গুৱাহাটী গৈ আছে, মোৰ তালৈ যাবই লাগিব। সজনী খোলে। এজনী বৰমা আমাৰ মৰমৰ, বহুত মৰম কৰে মোক, বহুত বেছি মৰম কৰে। একদম আচাৰ চাচাৰ দি পঠিয়াই মোলৈ। পানী দি তাৰ মাক ইয়েৰিং থৈছোঁ ড্ৰয়িং ৰুমৰ হেৰি ওপৰত, কাপোৰ থৈছোঁ ইয়াৰ আলনাত। বা গোটেইকেইটা ৰুম মই কব্জা কৰি দিছোঁ। কালি আমি এডিআৰই এক্সাম দিলোঁ নহয়। আমি বহুত চোকা চোকা ছোৱালী আকৌ, আপোনালোকে জানে নাই? আমি বহুত চোকা, আমি বহুত ভাল ছোৱালী আচলতে ন। আমি মাক হৈও ইমান মোক কেনেকুৱা লাগিছে দেখিবলৈ। কিয় এংগেলটো মিলাব পাৰে? ছোৱালীজনীৰ ফালে পিছ দিও ক'ব নাপায়। তুমি ওলাইছা ন? অ'কে, কোৱা কি কি লিখিলা? সঁচাকৈ পেপাৰখন সেইবিলাক ইজি আহিছে ন? মানে 20টামান কুৱেশ্যন ইজি আহিছিলে ন? 20টামান কি কি আহিছিলে জানেনে? দিয়াখিনিয়েতো গম পাব। এপষ্ট্ৰফি সুধিছে হা, এপষ্ট্ৰফি কোনটো সেইটোতো নাজানিবনে? হাইফেন আৰু গ্ৰীণ লাইটেৰে কি বুজায়? তাৰপিছত 1ৰ পৰা 20লৈকে মৌলিক সংখ্যা কেইটা আহিছে। 1ৰ পৰা 20লৈকে নহয়, 80ৰ পৰা 100ৰ ভিতৰত। তাৰপিছত আৰু হেৰি টুকলাই চাহ কেন্দ্ৰ ক'ত আছে? তাৰপিছত এইটো নুমলীগড় হেৰি শোধনাগাৰ কোন জিলাত আছে? তাৰপিছত আৰু এইবিলাকনো কুৱেশ্যন, এইবিলাক বহুত ইজি কেইটামান দি দিছে। মেথছ অলপমান টাফ আহিছে বাৰু। আৰু
এনেই তাই অলপ বেছিকৈ কয় দেই, তাই ইমান বেয়া নহয়, তাই ভাল ছোৱালী। এই ৰিজনিংটো কি কৰিলা? এই যে লাষ্টত 98 আছিলে, লাষ্টত 98 আছিলে। মোৰ কুৱেশ্যনৰ কথা কোৱা নাই। তোমাৰ কি পেপাৰ পৰিছে? মোৰ বি। আমি সোমবাৰে হেৰি নাখাওঁ, মাছ মাংস নাখাওঁ। আৰু আমি অহাবাৰলৈ আউটিঙত যাম। য়েছ, আউটিঙত যাম। ইহঁতৰ গুড নিউজ এটা আহি আছে মানে, কৈছোঁ আৰু ন, গাড়ী আহি আছে ইহঁতৰ 20 তাৰিখে। তাৰপাছত আমি যেতিয়া নেক্সট টাইম আহিম তেতিয়া আমি ফুৰিব যাম, লগ পাই থাকিব আপোনাক। যাব লাগিব, আমাৰ ল'ৰাটো যাব। চব অভ্যাস কৰিব লাগে সৰুৰ পৰা, তেতিয়া এডজাষ্ট হ'ব। বৰমাই কি বনাই আছে দেখাম দেই। এয়া বনি আছে আলু ভাজি। পনীৰো বনালে। বাপৰে বাপৰে। আৰু এয়া পটল ফ্ৰাই, এয়া পাপৰ। ৰাম ৰাম, একো নাই বনোৱা বোলে। চোৱা ইমান বস্তু ওলাইয়ে আছে এটা এটা। কিয়নো ইমান কৰি থাকে বৰমা? আৰু এইফালে বৰ্তা মোবাইলত ব্যস্ত। আৰু এইটো আনন্দিতাহঁতৰ মৰম লগা ঘৰটো কিন্তু বিৰাট চাফা দেই। পকাখনত বালি এটাও নাই পায়। এইফালে আনন্দিতাৰ ল'ৰা শুই আছে, আৰু এইফালে ইয়াত শুই আছে আমাৰ হাঁহি মাইনা। আৰু এইজনী আমাৰ আনন্দিতা, বিৰাট মৰম লগা ন। স্কিনডাল বিৰাট ধুনীয়া, আৰু ইমান ধুনীয়াকৈ তাই ক্ষীণাই গৈছে দেখিছে নাই? বহুত শকত, সঁচাকৈ ইমান ধুনীয়া লাগিছে আনন্দিতা। এই বহুত শকত হৈ গৈছিলে, মানে বহুত বেছি শকত হৈ গৈছিলে ডেলিভাৰীৰ পিছত। এতিয়া তাই কষ্টও কৰিছে বাৰু বেচেৰি। খোজ চোজ কাঢ়িছে বহুত, আৰু এতিয়া ধুনীয়া হৈ গৈছে একদম। আৰু ধুনীয়া হৈ যাব, গাড়ী চাড়ী লোৱাৰ পিছত আৰু ধুনীয়া হৈ যাব। গাড়ী লোৱা নিৰামিষটো ভিডিঅ'বোৰ আজি সোমবাৰ নহয় কৰি আছা। নিৰামিষতো কিমান আইটেমতো আপুনি আপোনালোকক দেখাইছোঁ। ঢেকীয়া ভাজি, পটল ফ্ৰাই, সৰু সৰু আলু ভাজি, মটৰ পনীৰ, দাল, পাপৰ আৰু বৰ্তা। বৰ্তাক নাখাওঁ বাৰু, বৰ্তাৰ লগত খাইছোঁ। ৰেচিপিতে বৰ্তাকো দেখাইছোঁ। এয়া বৰ্তা আৰু বৰমাই হাঁহিৰ লগত ধেমালি কৰি আছে, আৰু মই কথা পাতি আছিলোঁ ভিডিঅ' কলত আনন্দিতাৰ বায়েকৰ লগত, মানে দীপান্বিতাৰ বাৰ লগত। আমাৰ সেয়াই আৰু এতিয়া পৰীক্ষাটো শেষ হৈছে নহয়, পৰীক্ষাৰে ডিছকাশ্যন চব ইফালে সিফালে একদম। এই বৰমাজনীক মই এনেই নকওঁ ইমান বেছি ভাল বুলি, ইমান কৰিব পাৰে মানুহৰ কাৰণে। আৰু মোৰ কাৰণে যে কি যে আচাৰৰ টোপোলাবিলাক কৰিছে, মই সেইবোৰো দেখাই আছোঁ। ইমান ঘৰখনৰ ইমান চবকে চম্ভালে। বৰ্তাৰ অকণমান গাটো বেয়া, বৰ্তাকো চম্ভালিব লাগে। ইফালে সৰু অকণমানি বেবী এটা আছে, আৰু ইফালে ডাঙৰ বেবী এটাও আছে। আনন্দিতাকো চম্ভালিবই লাগে, অলমষ্ট তাই একো কৰিব নাজানে। আৰু এতিয়া হাঁহিৰ কাৰণে মই মানে হাঁহিক আজিকালি জলপান খুৱাবলৈ লৈছোঁ। আপোনালোকক কোৱা হোৱা নাছিলে, কাৰণ আৰু প্ৰায় 6 মাহ সোমালে এতিয়া, আৰু মানে ভোক লাগে, গতিকে অকণমান আমনি কৰে, পেট পুৰে চাগে সেইকাৰণে। গতিকে জলপানৰ সেয়া গোটেইখিনি মানে বেগতে মোৰ গুচি গ'ল, গাড়ীতে থাকিলে। মাইনাই গাড়ীখন লৈ গ'ল, বেগটো নমাবলৈ পাহৰি থাকিলে। সেইটো কাৰণে এতিয়া কাপোৰো পিন্ধাই দিছোঁ ভ্ৰমণৰ তাইক, আৰু জলপানো এতিয়া যি জলপান আছিলে তাকে তাই খাব পৰাকৈ বৰমাই ৰেডি কৰি আছে। মই দেখাই আছোঁ ৰ'বা দেই। এয়া তাইৰ কাৰণে অ'টছ ৰেডি কৰি দিছে, কিন্তু তাই ইমান নাখায় বৰমাই যিমানখিনি দিছে বাৰু, যিখিনি হয়। আমি যাওঁ। আনন্দিতাকো উলিয়াই লৈছোঁ বজাৰ কি কৰিবলৈ, কাপোৰ কিনিবলৈ, হাফ পেণ্ট কিনিবলৈ। আৰু বৰমাই মোৰ কাৰণে কি দিছে দেখাই দিয়া। অকল মোৰ কাৰণে নহয়, মাইনাৰ কাৰণেও দিছে আচাৰ, আৰু হাঁহিৰ কাৰণে এটা গিফ্ট। এইখন বিৰাট মৰম লগা। ঠিক আছে, এতিয়া আমি যাওঁ, বাই।
এয়া মই চাই আছোঁ হাঁহি কাৰণে ফ্ৰক আৰু আজিৰ মোৰ ব্লগটো ইমানেই আছিলে আকৌ আহি আছোঁ মই গহপুৰৰ পৰা নতুন ব্লগ লৈ অতি সোনকালে আৰু ভিডিঅ'টো শেষলৈকে মোৰ লগত জড়িত হৈ থকাৰ কাৰণে আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ভালে থাকক আৰু কোনোবা ভিউৱাৰ্ছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই